Hello, hi friends, welcome to my channel Imdadu's blog আৰু আজি আপোনালোকৰ এই ভিডিওটোৰ মাধ্যমেৰে এইটোৱে জনাব বিচাৰিছোঁ যে অফিচ এখন কেনেদৰে চেনিটাইজ কৰা হয় আৰু কোন এনজয় কৰিছে এই সমগ্ৰ কাম আপোনালোকক জনাম মই কাৰণ কথাটো কি হ'ল যে আপোনালোকে যদি বিচাৰে তেনহলে আপোনালোকৰ নিজৰ অফিচ আপোনালোকৰ নিজৰ ঘৰ নিজৰ গাড়ী আপোনালোকে চেনিটাইজ কৰি ল'ব পাৰে কাৰণ কৰোনাৰ করুণ পৰিস্থিতিৰ বিষয়ে সৰ্বজন বিদিত যোৱাবাৰৰ কৰোনা আৰু এইবাৰৰ কৰোনা বহুতখিনি পাৰ্থক্য কাৰণ যোৱাবাৰৰ কৰোনাতকৈ এইবাৰৰ কৰোনা বহুতখিনি শক্তিশালী ৰূপত আমাৰ মাজত দেখা দিছে ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এইখিনি জনাব বিচাৰিছোঁ যে সৰকাৰে আৰু ডক্টৰে যিখিনি আমাক নিয়মাৱলী মানি চলিব দিছে আমি মানা উচিত কাৰণ আমি বহুতখিনি জানিও আমি কেতিয়াবা ভুল কৰি পেলাওঁ যাৰ ফলত কৰোনাই আক্ৰমণ কৰাত বহুতখিনি সহজ হৈ পৰে লগতে জনাই থৈ দিওঁ যে আমি সকলোৱে চাফা হৈ থাকিব লাগে হাতখন চেনিটাইজ কৰি ৰাখিব লাগে আৰু বেয়া হাতেৰে মুখমণ্ডল লাৰিব নালাগে হাতখন চাবোনেৰে ভালকৈ ধুব লাগে আৰু বহুত গুৰুত্বপূৰ্ণ কথা আমি গৰম পানী খাব লাগে আৰু গৰম পানীৰ ষ্টিক নাকেৰে মুখেৰে ল'ব লাগে কাৰণ এইটো বহুত গুৰুত্বপূৰ্ণ আমাৰ সৌভাগ্য যে ভেকচিন ওলাইছে আৰু সেয়েহে ডক্টৰৰ পৰামৰ্শ লৈ আমি ভেকচিনটো লোৱা উচিত তেনে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু জানো অফিচ এখন কেনেদৰে চেনিটাইজ কৰা হয় আৰু এনজিঅ'টোৰ বিষয়ে জানি লওঁ যিটো হয়তো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব তেনে বলক ভিডিওটো আৰম্ভ কৰোঁ ইয়াতে কি আছে এইটো এটা সলিউশন সলিউশন কি হয় এইটো এটা ওয়াটার বেস সলিউশন না আজি আমাৰ অফিসটো স্যানিটাইজ কৰিলোঁ মই গোটেই ডিটেইলছ আপোনালোকক দি দিম ক'ৰ পৰা তেওঁলোক আহিছে ক'ৰ হয় এনজিঅ'টো আৰু কেনেকৈ কৰে আমাৰ অফিসটো গোটেইখিনি চেনিটাইজ কৰিলোঁ আৰু আপোনালোকেও পাৰে যদি আপোনালোকৰ নিজৰ অফিচবিলাক চেনিটাইজ কৰি লওক পাৰিলে ঘৰও কৰিব মই গোটেই ডিটেইলছ দি দিম আপোনালোকক আৰু গোটেইখিনি মই তেওঁলোকৰ বিশদভাৱে জনাই দিম তেওঁলোকৰ লগতো মই কথা পাতাই দিম চ' বলক অলপ আগবাঢ়ো আৰু বাকীখিনিও চাই লওঁ চেনিটাইজ হৈ গ'ল কেনেকুৱা লাগিছে চেনিটাইজ হৈ গ'ল কিন্তু এতিয়াও অলপ মানে বাকী আছে যি নহওক এটা ভাল কাম হৈ গ'ল প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ হয় ভালে হ'ল যিমানখিনি বাচিব পাৰোঁ বাচিব চেষ্টা কৰিব লাগে আমি সকলোৱে পাৰিব সেইটো হ'ব লাগে সেই মনোভাৱটো থাকিব লাগিব চেনিটাইজেশ্যন এই চব আমি মানে প্ৰপাৰলি কৰাটো উচিত আৰু কাৰণ দুনিয়াত নানা ধৰণৰ মানুহকেইটা অহা যোৱা কৰি থাকে ক'ৰ পৰা কি হয় আৰু এইটো ফেজটো ছেকেণ্ড ফেজটো ৱেভটো অলপ বেছি ডেঞ্জাৰাছ হয় নিজে বাচি চলিব লাগিব মানুহ সেইকাৰণে নিজেও বাচিব লাগিব আৰু বেলেগেও যাতে বাচি থাকক হয়নে নহয় হয় চ' আজি আমাৰ অফিচ চেনিটাইজ হ'ল আমাৰ গুৱাহাটী ৱাটাৰ ছাপ্লাই অফিচ হয় অফিচটো চেনিটাইজ কৰিছে আমাৰ মোৰ লগত আছে যিসকল ব্যক্তি আহিছে চেনিটাইজ কৰিবৰ কাৰণে মোৰ লগত আছে জুনাইদ জামান আৰু লগত জুলিন বৰুৱা চ' মই সবিশেষ আপোনালোকক জনাম জুনাইদ প্ৰথমতে মই বিচাৰিছিলোঁ অভিযান যিটো কৰি আছে মানে চেনিটাইজ কৰি আছে সেইটো বিষয়ে অলপ থুলমূলকৈ ক'বা নেকি মানে আমাৰ জনসাধাৰণে জানো হয় চ' একচুৱেলি আমি আজি এই ড্ৰাইভটো যোনটো চেনিটাইজেশ্যন ড্ৰাইভ আমি আজি গুৱাহাটী মহানগৰীত যোনটো ষ্টাৰ্ট কৰিছোঁ কাৰণ যোৱা বছৰ যোনটো এক্সপিৰিয়েঞ্চ আৰু এতিয়া যোনটো অভিজ্ঞতা যোনটো আমি যোৱা বছৰৰ পৰা শিকিলোঁ এটা বস্তু দেখা পাইছোঁ কি বহুতখিনি বস্তু আমি নাজানো কেনেকৈ ক'ত কি কেতিয়া ব্যৱহাৰ কৰিব লাগে এতিয়া বহুত অফিচত আমি দেখা পাইছোঁ য'ত ফাৰ্নিচাৰ বেয়া হৈ গৈছে ক'ৰবাত মামৰ ধৰি গৈছে তো সেনেকুৱাত আমি কি ব্যৱহাৰ কৰিলে ভাল হয় আৰু ক'তো বেছি ইফেক্টিভ হয় তো সেইবাবে মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ অল কেয়াৰ
বুলি এটা কোম্পানী আছে, এটা ব্ৰেণ্ড আছে, টাইকুন ব্ৰাদাৰ্ছ বুলি কয়, প্ৰাইভেট লিমিটেড। এইটো আপোনাৰ কলেবৰেশ্যন জাপানৰ লগত আছে আৰু গোটেই মেনুফেকচাৰিং ইউনিটটো আমাৰ ইণ্ডিয়াত আছে। চ' তাৰ পৰাই আমি যোনটো প্ৰডাক্ট আমি এতিয়া ব্যৱহাৰ কৰিছোঁ ইয়াতে চেনিটাইজ কৰিবৰ কাৰণে, ইট ইজ ন'ন এজ দ্য ডিছইনফেক্টেণ্ট ফগিং চলিউশ্যন, যোনটো আমি এটা ফগ মেচিনৰ যোগেদি আমি কৰোঁ। আৰু ইয়াৰ ইমান এফিচিয়েণ্ট হয় কি আপ টু 6 hours এজ পাৰ দি NABL এপ্লিকেটেড লেব যোনটো টেষ্ট কৰা হৈছে, তাত আমি 99.4%লৈকে আমি ইঞ্চুৰেঞ্চ দিব পাৰোঁ। চ' ইউ কেন ইমেজিন দেট এনেকুৱা ধৰণৰ প্ৰডাক্ট আমাক আজি এই মুহূৰ্তত বহুত ইম্পৰ্টেণ্ট। আৰু এই প্লেটফৰ্মটো আমি একমাত্ৰ আজি টাই আপ কৰিছোঁ, ইয়াৰ পৰা আমি সুবিধা পাইছোঁ থ্ৰু জুলিন। আৰু জুলিন হৈছে তেওঁ এখন NGO তেওঁ চলাই আছে, আৰু এই NGO তেওঁ যথেষ্ট কাম কৰিছে নেচাৰ কেয়াৰ এণ্ড টুৰিজম এডুকেশ্যন। চ' এই গোটেই অভিযানটো গোটেই অকল ইয়াত পাৰ্টিকুলাৰ অফিচ বুলি নহয়, আমি ৰেচিডেঞ্চ বুলি হওক, গাড়ী হওক, এভৰিৱেৰ উই কেন মেক দিছ মানে চবতে আপোনালোকে প্ৰভাইড কৰি আছে। এইবাৰ আমি জুলিনলৈ যাম, জুলিনৰ যিটো NGO আছে তাৰ বিষয়ে আমি জানিম। বাৰু জুলিন, এবাৰ গোটেই ডিটেইলছটো ক'বা। আমাৰ একচুৱেলি NGOটোৰ নাম হৈছে নেচাৰ কেয়াৰ এণ্ড টুৰিজম এডুকেশ্যন ফাউণ্ডেশ্যন। আমি মেইনলি কাম কৰি আছিলোঁ ৱাইল্ড লাইফৰ ওপৰত, ওৱান ৰাইনো কনজাৰভেশ্যনৰ ওপৰত আমি কাম কৰা। বাট লাষ্টৰ যেতিয়া গ্ল'বেল পেণ্ডেমিক আহিলে, আহিলে অসম পালে গুৱাহাটী পালেহি, তেতিয়া আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পেলাই তেওঁলোকৰ আণ্ডাৰত আমি কাম কৰিলোঁ। তাতে আমি লাইন টেষ্টিং, কণ্টেক্ট ট্ৰেচিং, তাৰপিছত আমাৰ ক'ভিড চেণ্টাৰ মেনেজমেণ্ট এইবিলাক, লগতে আপোনাৰ পেচেণ্ট চিফটিং হওক, ডেডিকেটেড হস্পিটেল, গোটেইখিনি বস্তু আমি লাষ্টৰ সেইবিলাক অভিজ্ঞতা হ'ল। আৰু আমাৰ 35 স্পেণ্ড আছিলে ইউজত, তাৰে আমাৰ 3জন আমাৰ আক্ৰান্ত হ'ল ক'ভিডত, ঘূৰিও আহিলে, আজিৰ চিৰিয়াছ ঘূৰি আহিলে। তাৰে সেইখিনি অভিজ্ঞতা লৈ আমি এইবাৰো তেনেকৈ আগবাঢ়িছোঁ, কলাবৰেটেড উইথ অল কেয়াৰ। এনেকৈ কৰি পেলাই আমি এপাৰ্ট ফ্ৰম ডেট আমি এতিয়া চেষ্টা কৰিছোঁ যে মানুহৰ ঘৰত যিখিনি ডুজ এণ্ড ড'জ থাকে, এটা পাৰ্ট হৈ যায় চেনিটাইজেশ্যন, আৰু এই চেনিটাইজেশ্যন পাৰ্টটো আমি তেওঁলোকৰ লগত টাই আপ কৰিলোঁ। কাৰণ এই যিটো চেনিটাইজেশ্যনৰ প্ৰচেছ হয়, ইয়াতে আপোনালোকে নিজে দেখিছে এই ফগিং ফেচিলিটি চকুটোও নজ্বলে। প্ৰথম কথা, যিটো বস্তু ধৰক আপোনাৰ বেলেগ কেমিকেলছ লগত অকণমান হৈছে, কিন্তু এইটোত সেই বস্তুটো নাই, জ্বলা পোৰাও নহয়। প্লাছ আমি ফাইলত ডাইৰেক্ট মাৰিব পাৰোঁ, আমি ইনফেক্ট কাৰেঞ্চিটো আমি মাৰিব পাৰোঁ, সেইখিনিও নিভিজে। কিন্তু যিখিনি আপোনাৰ দৰকাৰী তাত থাকিব লাগে সেইখিনি আছে। এটা পাৰ্টিকুলাৰ সময়লৈ সেই বস্তুটো আকৌ মানে ক্লিন এণ্ড ক্লিয়াৰ হৈ থাকে, যিটো বস্তু লগা আছে। চ' সেইকাৰণে আমি এটাই ৰাইজলৈ আমি এটা অনুৰোধ কৰিব পাৰোঁ যে আপোনালোকে ঘৰত থাকক, উইচ ইজ ভেৰি মাছ নেচেচেৰী, যে মানে ক'ভিড প্ৰট'কলটো পূৰা মানিব লাগে। যিখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা দি থোৱা আছে বা আমাৰ হেল্থ ছাৰ্ভিচৰ পৰা দি থোৱা আছে, সেইখিনি মানাটো অত্যন্ত জৰুৰী। বিকজ এইবাৰ ক'ভিডটো যোৱাবাৰতকৈ অলপ বেছি ভয়ংকৰ, ত' সেইকাৰণে এইখিনি মানক। তাৰ লগত নিজৰ ঘৰৰ বা নিজৰ নিজৰ সুৰক্ষাৰ কাৰণে মাজে মাজে ঘৰবোৰ চেনিটাইজ কৰি থাকিব। সেইটো লাগে আপোনালোকে আমাকো ক'ব পাৰে বা বেলেগকো ক'ব পাৰে, কিন্তু এইটো কৰি থকাটো বহুত দৰকাৰী। বিকজ ঘৰলৈ আমাৰ বেলেগ মানুহ অহা যোৱা কৰি থাকে, কোনজনে কি লৈ আহে আমি নাজানো। কাৰণ এতিয়া ধৰক আমাৰ এটা টাইম পিৰিয়ড দিয়া আছে, যিটো আৰম্ভ কৰিছে নাইট কাৰ্ফিউ, যিটো আৰম্ভ কৰিছে। কিন্তু এই কোনোবা না কোনোবা হয়তো আমাৰ ঘৰলৈ আহিব পাৰে, সেইজন মানুহে ঠিকে আছে নে ঠিকে নাই আমি গম নাপাওঁ। ত' সেইকাৰণে আৰু মানে যিখিনি নেচেচেৰী বস্তু কৰি থাকক, আৰু এটা নৰ্মেল সৰু বস্তু এটা চলিছে উইদাউট ব্লিডিং, এই বস্তুটো যাতে কৰি থাকে, ষ্টিম কৰি থাকে, সেইখিনি বহুত নেচেচেৰী। মানে ষ্টিমৰ কথাটো বেছিকৈ শুনা গৈছে, বহুত মানে ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট সকলোৱে কৰিছে। ৰাতিপুৱা গধূলি যদি এইখিনি কৰি থোৱা বহুত দৰকাৰী, আৰু নিজৰ কাৰণেও ভাল, নিজৰ অক্সিজেন লেভেলটো বঢ়াই ৰাখিবলৈ দৰকাৰী। আৰু এপাৰ্ট ফ্ৰম ডেট উই অল হেভ টু বি উইথ আৱাৰ পজিটিভ ভাইবছ। আমাৰ নিজৰ গাত চবৰে পজিটিভিটি থাকে, সেই পজিটিভিটিখিনি লৈ থাকিলেহে আমি আগবাঢ়ি থাকিব পাৰিম। মানে নিগেটিভ ইম্পেক্টটো আহিব দিব নালাগে, থটবোৰ আহিব দিব নালাগে। লগত মেণ্টেলি ষ্ট্ৰং হৈ থকাটো বহুত দৰকাৰী। এইবাৰ মানে আপোনালোকৰ যিটো অভিযান চলাইছে, যিটো মানে চেনিটাইজ কৰি আছে, আপোনালোকে কলাবৰেট লগ হয় যে আপুনি প্ৰভাইড কৰে যিখিনি মেটেৰিয়েলখিনি প্ৰডাক্টখিনি আপোনালোকে প্ৰভাইড কৰে, আৰু আপোনাৰ NGOৰ থ্ৰুৰে, আপোনাৰ যিটো NGO আছে সেই NGOৰ থ্ৰুৰে সেইটো ডিষ্ট্ৰিবিউট কৰে, হয় নহয়, চেনিটাইজ কৰে। চ' এতিয়া আপোনালোকে মই এটাই লাষ্টত সুধিব বিচাৰিছিলোঁ যে এই কামখিনিত আপোনালোকে কেনেকুৱা অনুভৱ, মানে কেনেকুৱা মানে প্ৰকল, মানে আপুনি কি সুবিধা পাইছে, কি অসুবিধা পাইছে ফেচ কৰিছে? ইয়াতে আমি স্পেচিফিকলি কওঁ, লাষ্ট ইয়েৰ যেতিয়া আমি কাম কৰিছিলোঁ, লাষ্ট ইয়েৰ কামত তেতিয়া অলপমান অসুবিধা ফেচ কৰিছিলোঁ, কিন্তু এতিয়া সেইখিনি ধৰক অভাৰকাম হৈ গৈছে কাম কৰি 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 কৰি। এইবাৰ আমিতো ধৰক নিজে অফিচিয়েল আমি নিজেই কৰি আছোঁ ক'ব গ'লে, যিখিনি বস্তু কৰিছোঁ। চ' এতিয়া
অসুবিধা এটাই ফেচ কৰে যে আমাৰ জনসংখ্যাই অলপমান কিছুমান বস্তু বুজোতে টাইম লগায় নুবুজে বুলি ক'ব নোৱাৰোঁ কিন্তু বুজোতে টাইম লগায় সেই বুজোতে সেই টাইমখিনি লগাওঁতে মানে আপোনাৰ ৰিয়েলাইজেশ্যনটো হওঁতে দেৰি হৈ যায় আৰু ইম্পেক্টেড হৈ যায় সেইকাৰণে নিজে কিছুমান বস্তু ভালকৈ চাৰ্ভিচ কৰি চোৱাটো বহুত দৰকাৰী আৰু তাৰপৰা ক'ভিড পেচেণ্ট যদি কোনোবা হৈও যায় সেইটো কাৰণে গোটেই ফেমিলিটোক আমি আনটাচমতে চাব নালাগে তেওঁলোকক উল্টা আৰু অলপমান আমি ভালদৰেহে চাব লাগে মানে গাইড কৰিব লাগে প্ৰপাৰ ৱে কাৰণ তেওঁ ওচৰত গ'লে লগে লগে ক'ভিড হ'ব বুলি আমি ক'ব নোৱাৰোঁ কিন্তু সেই বস্তুটো অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি তেওঁলোক প্ৰপাৰ যিজন ক'ভিড পেচেণ্ট তেওঁৰ মনোবলটো বঢ়াব লাগে লগত তেওঁৰ ফেমিলি মেম্বাৰ্ছৰ বঢ়াব লাগে কাৰণ আমাৰ ইয়াত কি হয় যেতিয়া কাৰোবাক ক'ভিড বুলি ডিক্লেয়াৰ কৰি দিয়ে কাষৰ মানুহখিনি অলপ টেনশ্যন আহি যায় কি হ'ব এনেকুৱা হ'ল তো তেতিয়া তেওঁলোকক অলপ আনটাচেবল নিচিনাকৈ চোৱা যায় সেই বস্তুটো যাতে নহয় উল্টা তেওঁলোকক অলপমান সহানুভূতি দি আমিও লগত আছোঁ বুলি কৈ দুই এষাৰ কৈ তেনেকৈ যদি আগুৱাই আহে তেনেহ'লে আমি ভাবোঁ ক'ভিডটোৰ বাবে বহুত সোনকালে ওলাই আহিব পাৰিম কাৰণ গভৰ্ণমেণ্টে বহুত ভাল কাম কৰি আছে চৰকাৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বহুত বঢ়িয়া কাম কৰি আছে NHM আছে আমাৰ ডিপাৰ্টমেণ্ট আছে বিৰাট ভাল কাম কৰিছে কিন্তু সেইখিনি আমি মানে ধৰক বুজি পেলাই আমি তেওঁলোকক কোঅপাৰেট কৰাটো বহুত ইম্পৰ্টেণ্ট ছাপোৰ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট চ' ডেট আমিও ঠিকে থাকোঁ ত' সেইটোৱে মেইন বস্তু ক'ব পাৰোঁ ধন্যবাদ জুলাইত আৰু জুলাই মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি পেনিক হ'ব নালাগে আৰু এওঁলোকে যিখিনি প্ৰভাইড কৰি আছে চেনিটাইজেশ্যনটো কৰি আছে তেওঁলোকে মই ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছটো দি দিম ফোন নম্বৰ দি দিম যদি আপোনালোকে নিজৰ অফিচটো আপোনাৰ নিজৰ ঘৰটো চেনিটাইজ কৰিব বিচাৰে ডেফিনেটলি এওঁলোকক কণ্টেক্ট কৰিব পাৰে আৰু এওঁলোকে আপোনাৰ ঘৰটো সুৰক্ষা দিব তেনেহ'লে আজিৰ এই ভিডিঅ'টো হয়তো আপোনালোকে নিশ্চয় ভাল পাইছে আৰু মানে আপোনালোকে বহুতখিনি জানিছেও চাগে তেনেহ'লে অশেষ ধন্যবাদ চৰ কাৰণে নেক্সট ভিডিঅ'ত আকৌ লগ পাম প্ৰায় ধন্যবাদ থেংক ইউ